মানে আকৌ পুনৰ সংহাৰী ৰূপ লৈছে হোজাই জিলাত আৰু মই বৰ্তমান উপস্থিত আছোঁ হোজাই জিলাৰ থেপলাগুৰি অঞ্চলত আৰু ইয়াত দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী কেম্পাছনে সামগ্ৰিক পৰিৱেশ দেখুৱাব আৰু এনেদৰে যি কপিল নৈ বাঢ়নী পানী আছে এই কপিল নৈ বাঢ়নী পানীৰ ফলত বিস্তীৰ্ণ অঞ্চল হোজাই জিলাৰ থেপলাগুৰিকে ধৰি বিস্তীৰ্ণ অঞ্চল বৰ্তমান পানীৰ কবলত পৰিছে আৰু আমি যিহেতু যি ঠাইত উপস্থিত আছোঁ এই পথটো হ'ল হোজাই জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সংযোগী পথ আৰু এই পশ্চিম কাৰ্বি আংলং জিলাৰ সংযোগী পথটো বৰ্তমান পথৰ ওপৰেৰে পানী বৈছে আৰু আমাৰ লগত কিছু একাংশ যি স্থানীয় ব্যক্তি আছে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, কেতিয়াবা পানী বাঢ়িছে? হয়, নিশ্চয়কৈ 1.5 মাহ নহওঁতে ৰাতিপুৱা আমি টমপ্ৰেং লৈ গৈছিলোঁ, তেতিয়া আমি চাইছিলোঁ যে ইয়াত পানী নাছিলে। দ্ৰুতগতিত পানী বাঢ়ি যোৱাৰ ফলত ইয়াত থেপলাগুৰি অঞ্চলৰ মানুহৰ বহুত অসুবিধা হোৱাৰ ফলত যিহেতু আমি চৰকাৰক এটাই অনুৰোধ কৰিম যে প্ৰশাসনৰ তৰফৰ পৰা কিবা এটা ব্যৱস্থা কৰি দিলে ভাল, যিহেতু মানুহবিলাক পানীৰ কবলত এতিয়া ইতিমধ্যে বহুত গাঁও ডুবি গৈছে, যাৰ ফলত চৰকাৰে ওখ স্থানত মানুহবিলাকক নিবৰ কাৰণে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ এইটোৱে জনাম যে মানুহবিলাকক খাই নাখাই অৱস্থা বেয়া হৈ যোৱাৰ ফলত মানুহৰ মানে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে কোনো মানুহ আমি এতিয়ালৈকে দেখি পোৱা নাই। এতিয়া পৰৱৰ্তী কালত আহিব পাৰে এইটো নাজানো, কিন্তু আমি প্ৰশাসন এইটোৱে অনুৰোধ কৰিম যে মানুহবিলাকক অতি পলমে ইয়াত আহি ৰেস্কিউ অপাৰেশ্যনটো কৰিব লাগে, যিহেতু গাঁও জলমগ্ন ইতিমধ্যে বহুত কেইটা গাঁও জলমগ্ন হৈ আছে। ইয়াত কমেও 10খন গাঁও জলমগ্ন হৈ আছে। কুমৰাকাটা, বিষ্ণুপুৰ, মইনাপথাৰ, থেপলাগুৰি, জাঠিয়াৰা, ৰায়কাটা, ইছলামপুৰ, নভঙা আদিকে ধৰি ইয়াত সকলো গাঁও জলমগ্ন হৈ আছে ইতিমধ্যে। হোজাইৰ পৰা যি পশ্চিম কাৰ্বি আংলং পথটো এতিয়া বৰ্তমান বন্ধ হৈ আছে। হয়, ইতিমধ্যে বন্ধ হৈ আছে। যাতায়াত ব্যৱস্থা ইতিমধ্যে বন্ধ হৈ যোৱাৰ কাৰণে মানুহৰ অসুবিধা হৈ আছে। আছিলে এজন স্থানীয় লোকৰ ভাষ্য আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ তুলনাত এই ৰাতিপুৱা ভাগৰ পৰা প্ৰায় দেখিবলৈ পোৱা গৈছে যে হোজাই জিলাৰ যি কাষৰীয়া অঞ্চলসমূহ আছে কাষৰীয়া অঞ্চলসমূহত কপিলী নৈৰ যি বাঢ়নী পানী আছে কপিলী নৈৰ বাঢ়নী পানীয়ে এক সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এয়াই বৰ্তমান পৰিৱেশ আৰু যি হোজাই আৰু যি পশ্চিম কাৰ্বি আংলং যি সংযোগী পথ আছিলে এই পথছোৱা বৰ্তমান বন্ধ হৈ গৈছে। আমাৰ লগত আন এজন আছে, আমি কাষলৈ যাওঁ। আপুনি ক'লৈ যাবলৈ আহিছিলে? মই আপোনাৰ যাবলৈ পশ্চিম কাৰ্বি যাবলৈ আহিছিলোঁ। যাব পৰা নাই, ৰাস্তাটো পানী হৈছে না, ফ্লেট হৈছে, সেইকাৰণে যাব পৰা নাই। তো এতিয়া উভতি যাব লাগিব আৰু ৰাস্তাটো সম্পূৰ্ণ পানী একদম। এয়া আছিলে আন এজন লোকৰ ভাষ্য আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে এনেধৰণে তৃতীয়টো বানে হোজাই জিলাৰ বৰ্তমান বিস্তীৰ্ণ অঞ্চল ক্ষতিসাধন কৰিছে। হোজাইৰ পৰা জিতুমন শইকীয়া ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।